এই তলপা কৰিব লাগে লখিমপুৰত নিশা ভয়ংকৰ দুৰ্ঘটনা ৰাজপথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই দ্ৰুতবেগী বাহনে খুন্দা মাৰিলে আৱাসগৃহত কোনোমতে ৰক্ষা পৰিল এটা পৰিয়াল উত্তৰ লখিমপুৰ চহৰৰ আহুচাউল গাঁৱত সংঘটিত হয় এই দুৰ্ঘটনা মোৰ ঘৰ আউচাল গাঁৱৰ এলপি স্কুলখনৰ সন্মুখত এইটো মোৰ ঘৰ এই ঘৰটোতে আজি ৰাতি 10:30 মান বজাত এখন বলেৰো পিকআপ ভান আহি আমাৰ গোটেই ঘৰটো ভাঙি শেষ কৰি দিলে এতিয়া আমি ইতিমধ্যে দিনত এই ডখৰতে আমি গোটেই খেলা ধূলা আমাৰ ল'ৰা ছোৱালীকেইটা খেলা ধূলা কৰি থাকে আমি এই ডখৰত বহি থাকো কিন্তু দিনত হোৱা হলে আজি এটা ভয়ংকৰ ঘটনা হলহেঁতেন গতিকে আমি ৰাতি শুই আছিলো কাৰণে এটা ডাঙৰ বিপদৰ পৰা আমাৰ গোটেই জান মান আজি বাচিছে আমাৰ ল'ৰা ছোৱালীকেইটা বাচিছে মোৰ বাচিছে গতিকে এই মাতাল ড্ৰাইভাৰবোৰৰ পৰা আমাৰ জীৱনৰ আমাৰ সংশয় নামি আহি পৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত যাতে ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলাওঁতে ড্ৰাইভাৰবোৰে অসাৱধানবশতঃ চলায় আৰু সেইকাৰণে এনে ধৰণৰ ভয়ংকৰ ঘটনা হৈছে আমাৰ ঘৰত আজি যিটো ভয়ংকৰ ঘটনা হৈছে আমি আজি শুই নথকা হলে হয়তো আমাৰ গোটেই প্ৰাণীখিনি আজি মৃত্যুমুখত পৰিলেহেঁতেন গতিকে আমি এনে ভয়ংকৰ ঘটনাবোৰৰ পৰা নাইকিয়া কৰিবৰ কাৰণে প্ৰশাসনে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই